চিকিল বুলিয়ে দি দিছে এনেধৰণৰ আপোনাৰ এটা আভাস সৃষ্টি কৰিছিল। মই আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যেতিয়া আপোনাৰ ইলেকশ্যন ডিক্লেয়াৰ কৰিছিল বহুত কেনেকৈ ইলেকশ্যন আপোনালোকে মানিব লাগে। এই যে চেনেলবিলাকে এতিয়া আপোনাৰ এক্সিট পোলৰ নামত আপোনাৰ হাৰিয়ানাত 10খন চিট আছে 18খন বিজেপিয়ে পাব বুলি যিটো এটা আভাস কৰিছিল, সেই তাৰ বিৰুদ্ধে আমাৰ এই চেনেলবিলাকক কি ব্যৱস্থা ল'ব। এই যে আপোনাৰ যে আপোনাৰ হিমাচল প্ৰদেশত 4খন চিটৰ ঠাইত যে 8খন নে 6খন চিট পাব বুলি যে দি দিছিল, সেইটো কি ব্যৱস্থা ল'ব। এনেধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰাৰ কাৰণে চেনেলকেইটাক বন্ধ কৰিবলৈ নাপায়। গতিকে এটা মূল্যবোধৰ ৰাজনীতি কৰিব লাগে। আজি আপোনালোকে একদম দিনে ৰাতি ৰখি আছে ৰেভলিউশ্যনৰ ৰিজাল্টৰ কথা শুনিবলৈ। এই সময়খিনিত টুল টেক্স বঢ়াই দিছে। আজি আপোনাৰ এজন মানুহ টুল টেক্স দিব নোৱাৰি বেমাৰী এজনে মেডিকেললৈ আনিব পৰা নাই, অকস্মাত বাঢ়ি গ'ল। তেওঁলোকে এটা ভাবি আহিছিল যে ইমান টুল টেক্স দিব লাগিব ৰহাত, ইমান টেক্স দিব লাগিব আমি সোণাপুৰত। 2খন যোৰাপাটত আৰু ফেৰীত আপোনাৰ বঢ়াই দিয়াৰ কাৰণে আজি মেডিকেললৈ আহিব নোৱাৰা হৈছে। সেইবিলাক কথা আমি ক'ত পাতিম। আজি লাইট এই এজাক বৰষুণতে গোটেই অসমৰ পৰিস্থিতি আপোনাৰ ঘৰৰ পৰা ওলাব নোৱাৰা মানুহৰ পৰিস্থিতি হৈ গ'ল। বানপানীত মানুহৰ ঘৰত পানী সোমাইছে আৰু কাৰেণ্ট নাই কাৰণে মানুহৰ খোৱা পানীৰ অভাৱ হৈছে। এইবিলাক কথা কোনে পাতিব, ক'ত পাতিব। চৰকাৰখনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত কেৱল ভোটত MP হোৱা MLA হোৱাৰে আমাৰ কাম নেকি। চৰকাৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে 100 পাম 200 পাম কৈ আছে, এতিয়া তেওঁ সেই ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট হৈছে তেওঁলোকৰ আজি আমাৰ যে চকুত যে নাইকিয়া হৈ গ'ল, সেইখিনি কাম কোনে কৰিব। আজি যে বিভিন্ন বয় বস্তুৰ দাম বঢ়াই দিছে, সেইবিলাক কথা কাম কোনে কৰিব। আজিৰ তাৰিখত যে গাখীৰৰ দাম বঢ়াই দিছে, সৰু সৰু ল'ৰা ছোৱালী সেই কথাবিলাক খোৱা, সেই গাখীৰৰ দাম কোনে ক'ব। এই যে বাধ্য কৰি দিছে যে মদ খাবৰ কাৰণে কিমান বেচিব লাগিব, কিমান খাব লাগিব, সেই কথাবিলাক উত্তৰ ক'ত বিচাৰি পাম, কোনে সুধিব। অলপ স্পেচ দিয়ক না। এইবিলাকতো আজি ঠক কোন জিকেল কোন হাৰিব, সেই স্পেচবিলাক দিয়ক। মূল্য বৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে। প্ৰত্যেকটো বয় বস্তুৰ দাম আজি বৃদ্ধি হৈছে। তাৰতো প্ৰতিফলন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত শুনা নাপালোঁ। তেওঁ একেবাৰে এতিয়া মোৰ প্ৰশংসাত পঞ্চমুখ হৈছে। ভাবিছিল তেওঁ জালত ভৰি দিব, তেওঁ জালত ভৰি নিদিয়াৰ কাৰণেতো আজি ৰিজাল্ট পাইছোঁ। সেই কথাবিলাক লাহে লাহে আমি ক'ম। কিন্তু আজিৰ তাৰিখত মই আপোনালোকৰ সহায় বিচাৰিছোঁ, কাৰণ আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ মানুহক যথেষ্ট অন্যায় কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এই ডিলিমিটেশ্যনত যেনেধৰণে আমাৰ সমষ্টিটো আমাৰ এই লোকসভা সমষ্টি সজালে, মই ভাবোঁ যে সাংবাদিক হওক বিজেপিৰ লোকসকলো এই ক্ষেত্ৰত সোচ্চাৰ হ'ব লাগে। 27 লাখ মানুহ, য'ত এটা সমষ্টিত বাকী সমষ্টিত 14 লাখ 12 লাখ মানুহ। আজি 12 লাখ 14 লাখ মানুহো 5 কোটি টকা পাব আমাৰ MPৰ উন্নয়নৰ কাৰণে, আৰু মোৰ ধুবুৰীৰ লোকসভা সমষ্টিটো আজি আমি এই 5 কোটি টকাৰে পাম। এই মানুহক অন্যায় অবিচাৰ কৰা নহ'ল জানো। এই মানুহখিনিৰ যেতিয়া আপোনাৰ ৰেষ্টলেছ হ'ব, আকৌ যেতিয়া মানুহক অন্যায় কৰা হ'ব, এই মানুহখিনিক বিতাড়িত কৰা নহ'ব জানো ন্যায্য প্ৰাপ্ত কৰা। কোনে ক'ব এই কথাখিনি। মই আপোনালোকৰ জৰিয়তে ভাবিছোঁ যে এই কথাবিলাক অকণমান গুৰুত্ব সহকাৰে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰক, আৰু আমাৰ এই ধুবুৰীৰ লোকসভা সমষ্টিৰ ৰাইজক ন্যায় দিয়ক। এই মানুহখিনি যিসকল মানুহক অন্যায় কৰিছে, ডিলিমিটেশ্যনৰ মূল উদ্দেশ্য হ'ল সকলো সমষ্টিতে সমানকৈ আপোনাৰ সমানুপাতিকভাৱে আপোনাৰ পপুলেশ্যনটো ডিষ্ট্ৰিবিউট কৰা। যি অন্যায় 11টা সমষ্টি লৈ 27 লাখ মানুহ 50 লাখ পপুলেশ্যন কৰিছে, ভুল অন্যায় কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰ প্ৰতিফলন ওপৰলৈও দিছে তেওঁ, আৰু আজি আপোনাৰ এই বিষয়লৈ পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব। আপোনালোকে কৈ আছে পাৰ্লিয়ামেণ্ট, আপোনালোকে আজিৰ কথাটো ক'লে। কেইদিনমানৰ আগত ভিডিঅ'তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব, এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে। সেই কথাটোত উত্তৰ প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিলে। সেই কথাটোৰ উত্তৰ নিদি আমাৰ মনটোক ডাইভাৰ্ট কৰিবলৈ মই যাতে অলপ ভাল পাওঁ, সেই কথাখিনি আজি কৈছে। মই তেওঁৰ জালত ভৰি দিলোঁ। তেওঁ যে কৈছিল যে 11:30টা, এতিয়া 11:30টো কি হ'ল, পঞ্চায়তটো কি হ'ল, সেইকেইটা কথাৰ উত্তৰ দিয়ক। গতিকে তেওঁ যদি বালিত মূৰটো সোমাই উৎসাহেৰে দৰে শৰীৰটো দেখা নাই বুলি ভাবিছে, তেতিয়াহ'লে ৰাইজে দেখিছে। উপযুক্ত সময়ত আপোনালোকে চাব, ইয়াৰ ৰায় দিব, আৰু মুখ্যমন্ত্ৰীৰ অহংকাৰ প্ৰণালীক ৰাইজে তুলি ভাগ কৰিব। 100খন আসনৰ টাৰ্গেট লৈছে মুখ্যমন্ত্ৰীয়ে 400 তেওঁলোকে প্ৰথমে 100খনৰ ৰিপ্লাই দিয়াতকৈ আজিৰ তাৰিখত 400 ৰিপ্লাই দি দিয়ে। 400ত কি হ'ল, কালিলৈকে কৈ আছে।